2013 চনত প্ৰাদেশিকৃত হোৱা আমাৰ এই যিসকল শিক্ষক কৰ্মচাৰী প্ৰাদেশিকৃত হোৱাৰ একমাহ পিছৰ পৰাই আমি অৱসৰ ল'ব লগা হ'ল। কাৰণ চৰকাৰে আমাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ মানে বহু বছৰ হেমাহিত প্ৰাদেশিকৰণ কৰা নাছিল, যাৰ কাৰণে আমি একমাহ এক বছৰ চাকৰি কৰি অৱসৰ ল'ব লগা হ'ল। ভাৰতবৰ্ষত মানে যিটো প্ৰাদেশিকৰণ কৰা বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ যিটো নিয়ম, সেই নিয়মৰ আধাৰত আমি অৰ্ধ চৰকাৰী হিচাপে 30 বছৰ চাকৰি কৰিছোঁ চৰকাৰী নীতি নিয়মৰ মাজেৰে। গতিকে 30 বছৰ চাকৰি কৰাৰ পিছত 2013 চনত আমাক এটা আইনত বান্ধিলে যে এওঁলোক NPSত যাব লাগে, ফ্ৰেছ কেণ্ডিডেট বুলি পেলাই নিযুক্তি দিলে। আচলতে 55-59 বছৰ বয়সত নতুন নিযুক্তি হ'ব পাৰে নেকি? নতুন নিযুক্তিটো হ'ব নোৱাৰে। গতিকে আমাক কিন্তু আওতাত বান্ধি দিছে যে নহয়, নতুন নিযুক্তি আপোনালোকে। আমি এখন আণ্ডাৰটেকিং দিব লগা হ'ল বাধ্যতামূলকভাৱে, যিখন আণ্ডাৰটেকিং দি আমি দৰমহাটো ল'ব লগা হৈছে। এই সব কথাবিলাক আচলতে চৰকাৰৰ এটা মানে কি যে নুবুজা সাঁথৰ আমি বুজি পোৱা নাই। যি নহওক, আমি কিছুমানে একমাহ কিছুমানে এক বছৰ চাকৰি কৰিলোঁ, কৰি উঠি পেলাই আমি অৱসৰ ল'ব লগা হ'ল। এতিয়া একোজন শিক্ষকে মানে গ্ৰেচুইটি বুলি 1 টকা নাপায়, মানে পেঞ্চন বুলি 1 টকা নাপায়, যাৰ ফলত আমি কেনেকৈ পৰিয়ালটো চলাওঁ, আমি কেনেকৈ নিজৰ চিকিৎসা কৰোঁ, কাপোৰ কানি কিনো, ইত্যাদি ইত্যাদি কথাবিলাক কৰোঁ। এই সমস্যাৰ কাৰণে আমাৰ বহুতো শিক্ষকে ইতিমধ্যে মানে তৰকাৰীৰ বেপাৰ কৰিব ধৰিছে। কোনোবা মালিকৰ পৰা ই-ৰিক্সা মানে আনি ই-ৰিক্সা চলাব লগা হৈছে। শিক্ষক যে আছিলোঁ, আমি যে 30 বছৰ শিক্ষকতা কৰিলোঁ, হেডমাষ্টাৰ ME স্কুলৰ হেডমাষ্টাৰ, হাইস্কুলৰ হেডমাষ্টাৰ, কলেজৰ প্ৰিন্সিপাল, এইবিলাক নাই। আমি এতিয়া কি হৈছে যে ঠেলাৱালা, ৰিক্সাৱালা, তৰকাৰী বেপাৰী। এতিয়া চাওকচোন, আমি আমাৰ শিক্ষক নামৰ পদটো হেৰাই কেনেকৈ গ'ল। আৰু যিসকলে অলপ অলপ হয়তো মানে NPSত টকা কাটি ৰখা বিনিময়ত পাইছিল, 60% মানে ঘূৰাই দিছি, 40% চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া কেইটামান সংস্থাত থ'ব লগা হৈছে। বেলেগতো নৰে, চৰকাৰে নিৰ্ধাৰণ কৰা সংস্থাতহে থ'ব পাৰিব। তাৰ পৰা মাহেকত এনুইটি মানে সুদ, কোনোবাই 500, কোনোবাই 200, কোনোবাই 700 এনেকুৱাকৈ পায়। সেই 500-700 টকাই দি এটা পৰিয়াল বা একজন মানুহো একমাহ চলিব নোৱাৰে। গতিকে এনেকুৱা অৱস্থাত আমি কেনেকৈ চলি আছোঁ? বোধহয় অসমৰ বাহিৰে কোনো ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে এনেকুৱা এটা শিক্ষকৰ মানে উপহাস কৰিব লগা ব্যৱস্থা ক'তো নাই। বিভিন্ন বিভাগৰ জৰিয়তে, শিক্ষা বিভাগৰ জৰিয়তে আমি আমাৰ ফাইল বা ডাটাবিলাকো দিছোঁ। আমি ইয়াত দিছোঁ, আমি কিয় OPS পাব লাগে এই সংক্ৰান্তত আমি কেইটামান পইণ্টো দিছিলোঁ। আৰু এই পইণ্টকেইটা শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰোঁতে তেখেতে কৈছে একেটা পইণ্ট শুদ্ধ, ইয়াত কাটিব পৰা কথা নাই। গতিকে তেনেকুৱা এটা মন্তব্য দিয়াৰ পিছত আমাৰ ওপৰত কিয় আজিলৈকে হেমাহি কৰি আছে? বহুত শিক্ষক মৰিল। সিদিনা নগাঁৱৰ এজন শিক্ষক মৰিল, এই বৰপেটাত 3 জন মৰিল, চিকিৎসা কৰিব নোৱাৰি। সোণাপুৰ এই যি সোণাপুৰত প্ৰায় 7 জনমান শিক্ষক চিকিৎসাৰ অভাৱত বিচনাত পৰি আছে, কক বকাই আছে, য'ত নেকি এটা টকাও নাই, অথচ চিকিৎসা কৰিব নোৱাৰে। আয়ুষ্মান কাৰ্ড নাপায়, কিবা কাৰ্ড নাপায়, আঁচনি কোনো চৰকাৰী আঁচনি নাপায়। গতিকে এনেকুৱা অৱস্থাত আমিতো চলিব লাগিল। আমাৰ এখন কল্যাণকামী ৰাজ্যৰ আমি একোজন প্ৰতিনিধি হিচাপে, আমি এজন নাগৰিক হিচাপে আমি অন্ততঃ চলিব পৰা কিবা এটা ব্যৱস্থাটো লাগিল। এই ব্যৱস্থাখন মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিন্তু কোনোবাৰে নিগেটিভ উত্তৰ দিয়া নাই। 2বাৰ আলোচনা কৰিছে আমাৰ লগত, কিন্তু 2বাৰে আমাক নিগেটিভ দিয়া নাই, হ'ব বুলি কৈ আছে। লাষ্টত আমি সিদিনা কৈছিলোঁ যে হ'ব কৰি থাকোঁতে আমাৰ যদি আয়ুস শেষ হৈ যায় আমি কি কৰিম তেতিয়া? আমাৰ পৰিয়ালেওতো একো নাপাব। গতিকে ছাৰ, কিবা এটা ব্যৱস্থা কৰিম। আইনৰ প্ৰক্ৰিয়াৰ কাৰণে আমি কৰিব পৰা নাই, কিন্তু আমি তথাপিতো আশাবাদী।
মাননীয় মুখ্যমন্ত্ৰী অসমত বহুত কিবা কিবি কৰি আছে। আমাৰ এই দুৰ্ভগীয়া 13 চনত প্ৰদৰ্শিত হোৱা শিক্ষকখিনিৰ ক্ষেত্ৰতো তেখেতে কিবা এটা নহয় কিবা এটা এই বিধানসভাখনৰ জৰিয়তে, আজিৰ পৰা বিধানসভা চলিব, এই বিধানসভাৰ জৰিয়তে আমাক কিবা এটা সদুত্তৰ দিব, যাৰ কাৰণে আমি জীয়াই থকাৰ এটা আশা ৰেঙনি পাওঁ। গতিকে মই মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ, কেছ কৰি লাভ নাই বা কোনো আন্দোলন কৰি লাভ নাই। কোনো অফিচাৰৰ ওচৰত গ'লেও সকলোৱে মাননীয় মুখ্যমন্ত্ৰীলৈ আঙুলি টুৱাই কয় যে তেখেতে যদি দিয়ে আপোনালোকে পাব। গতিকে সকলোৱে যিহেতু তেনেকুৱা বাক্য কৰিছে, গতিকে আমিও মাননীয় মুখ্যমন্ত্ৰীকে ধৰিছোঁ যে তেখেতে আমাক কিবা এটা ব্যৱস্থা দিয়ক, নহ'লে আমি খুজি খাব লাগিব। মই প্ৰেছ বিজ্ঞপ্তিখনতো কৈছোঁ যে কথাটো আমি খুজি খোৱা ব্যৱস্থাটো যাতে নকৰে। অসমৰ শিক্ষকে খুজি খাব লগা হৈছে, এই ব্যৱস্থাটো যাতে নহয়। এই চলিত অধিৱেশনতে তেখেতক কাতৰ অনুৰোধ যে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক। আমি গ্ৰেচুইটি পোৱা নাই এতিয়ালৈকে, ডিষ্ট্ৰিক্ট অফিচাৰবিলাকে গ্ৰেচুইটি নিদিয়ে। ডিৰেক্টৰে অৰ্ডাৰ দিছে দিয়াৰ কাৰণে, কিন্তু ডিষ্ট্ৰিক্ট অফিচাৰবিলাকে কয় আৰু অৰ্ডাৰ লাগিব নে কিবা বেলেগ মানে কথা থাকে মই নাজানো, কিন্তু গ্ৰেচুইটি ডিষ্ট্ৰিক্ট অফিচাৰবিলাকে মানি লোৱা নাই, সেই অৰ্ডাৰখন নিদিয়ে আমাক। গতিকে গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰক আৰু আমাক পৰিয়ালটো চলাৰ কাৰণে এটা পেঞ্চনাৰী বেনিফিট দিয়াৰ ব্যৱস্থা কৰক বুলি আজিৰ এই সংবাদমেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ। কাৰণ আমি বাৰে বাৰে ক'ম, আমি কিন্তু NPS আওতাৰ ভিতৰত নিযুক্তি হোৱা শিক্ষক নহয়। এই যিটো চৰকাৰী NPS আছে 2005 চনৰ পিছত নিযুক্তি হোৱা, আমি কিন্তু 2005 চনটো বেলেগ কথা, 1988 চনত চৰকাৰীভাৱে নিযুক্তি হোৱা। আমাৰ নিযুক্তিৰ ওপৰত চৰকাৰে চিলমোহৰ মাৰি দিছিল। আমি ষ্টাইফেন পাইছিলোঁ, 900 টকাকৈ ষ্টাইফেনো পাইছিলোঁ 95ত। গতিকে তেনেকুৱা পৰ্যায়ৰ শিক্ষক আমি, কিন্তু NPS আওতাৰ শিক্ষক নহয়। গতিকে তেখেতে কিন্তু বিধানসভাতো বাৰে বাৰে 2-3বাৰ কৈছে যে 2013 চনত পদ প্ৰাদেশিকৃত হোৱা শিক্ষকসকল অলপ সুকীয়া। গতিকে সুকীয়া বুলি নকৈ আমাক এটা মানে সদুত্তৰ দিয়ক এই বিধানসভাৰ জৰিয়তে। শিক্ষক কৰ্মচাৰী সন্থাৰ পৰা আমি মুখ্যমন্ত্ৰীক আৰু বিধানসভাত আজি বিধায়কসকলেও লক্ষ্য কৰা উচিত যে আমাক 2013 চনতে প্ৰাধিকৰণ কৰিছে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, সেই সময়ত আছিল শিক্ষামন্ত্ৰী, তেখেতে আমাক পদ প্ৰাধিকৰণ কৰি আমাক খোৱাৰ এমুঠি ব্যৱস্থা কৰি দিছিল। কিন্তু আজি আমি অৱসৰ লৈ আমি এমুঠি খোৱাৰ ব্যৱস্থা নাই, এটা টেবলেট কিনাৰ টকাও নাপাওঁ। আমি মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱাই ব্যৱস্থা কৰে, তেখেতে আমাক 13 চনত কিয় প্ৰাধিকৰণ কৰি দিছিল? আমি সেই সময়ত যেনেদৰে চলিছিলোঁ, এই ঘৰত তাত ঘৰত কাম কৰি এনেদৰে চলিলোঁ হয়, কিন্তু তেখেতে 13 চনত প্ৰাধিকৰণ কৰি দি আমাৰ অৱসৰৰ পাছত আমি লাওলা ভিখাৰীৰ দৰে হৈ পৰিলোঁ। তেখেতে কিয় এইদৰে ব্যৱস্থা কৰিলে আমি নাজানো, কিয়নো আমি এতিয়া এনেকুৱা হৈছে যে আমি সাধাৰণভাৱে চলিবলৈ একো নাপাওঁ, উপায় দিহা। গতিকে আমি খুজিব লাগিব, মাগিব লাগিব। আমি এতিয়া এটা সন্মানৰ কথা হৈছে, অসমত শিক্ষক হৈ, প্ৰধান শিক্ষক হৈ বা সহকাৰী শিক্ষক হৈ থাকি এটা সময়ত আমি 30-32 হাজাৰ টকা দৰমহা পাই চলিছিলোঁ। কিন্তু তাৰ পাছতে অৱসৰ লোৱাৰ দিনাখনেই আমাৰ এনেকুৱা হ'ল যে আমি এটা খুজিও এটা পইচা নাপাওঁ। কিয়নো আমাৰ এটা সমাজত নাম আছে, আমি শিক্ষক 100 টকাৰ পইচা আছে, কিন্তু এই ব্যৱস্থাটো আমাৰ শিক্ষক সমাজৰ বাহিৰে, 13 চনত প্ৰাধিকৃত হোৱা শিক্ষক সমাজৰ বাহিৰে অন্য কোনে এই কথাটো অনুভৱ নকৰে। গতিকে আমাৰ চাওকচোন, বিধানসভাত তেখেতসকলে MLA মন্ত্ৰী হৈ 5 বছৰ থাকিও তেওঁলোকে অৱসৰ লৈ সুন্দৰভাৱে স্বাচ্ছন্দ্যে বাস কৰিবলৈ সুবিধা পায়, পেঞ্চনৰ ব্যৱস্থা হয়। কিন্তু আমি 30-32 বছৰে চাকৰি কৰি থাকিও কিয় এটা 2000 বা 4000 টকাৰো চৰকাৰে দিয়াৰ কাৰণে সক্ষম হোৱা নাই? আমি দেখিবলৈ পাইছোঁ সাধাৰণ নাগৰিকো একো নকৰাকৈও 2000-3000 টকা বা এনেকুৱা কৃষকসকলক 6000 টকা বছৰিত বা তাতকৈ অধিক বিভিন্ন আঁচনি কৰি তেখেতসকলক সুন্দৰভাৱে চলাৰ সুবিধা দিছে। কিন্তু আমাৰ দৰে এটা মান মৰ্যাদা সমাজত থকা লোকসকলক এতিয়া ভিক্ষাৰ পাত্ৰ লৈ ঘৰে ঘৰে যোৱাৰ ব্যৱস্থা কৰি দিছে। গতিকে মহোদয়ক
এই সুদক্ষ এটা মুখ্যমন্ত্ৰী থকাৰ সময়তো যদি প্ৰাদেশিকৃত হোৱা শিক্ষক 13 চনত প্ৰাদেশিকৃত হোৱা শিক্ষকসকলে আজি সমাজত ইঘৰে সিঘৰে ভিক্ষা কৰিবলৈ যায়, তেখেতৰে মান মৰ্যাদা হানি হ'ব। আমি তেনে কৰিব নোখোজোঁ। তেখেতে এই বিধানসভাতে যাতে আমাৰ 13 চনত প্ৰাদেশিকৃত হোৱা শিক্ষকসকলৰ বাবে এটা সুন্দৰ পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ে আৰু এই সকল মানুহে যাতে কমেও দুবেলা দুমুঠি খাবলৈ পায়, অসুখৰ সময়ত যাতে ডাক্তৰৰ ওচৰলৈ যায় এটি বেজি লোৱা বা এটা টেবলেট কিনাৰ পইচাখিনি যোগাৰ কৰিব পাৰে। এই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে চাকৰি যিবিলাকে থাকে তেখেতসকলৰ পৰিয়ালে মাহেকত তেওঁৰ পিতৃ মাতৃক ফুৰিবলৈ কাৰণে বা সুখ স্বাচ্ছন্দ্য ৰখাৰ কাৰণে সুবিধা কৰি দিব লাগে, কিন্তু আমাৰ মা পিতাৰ কাৰণে এতিয়া আমি একো কৰিব নোৱাৰা হৈছোঁ। আনকি তেখেতসকলে আমিতো ভিক্ষা খুজিব লাগিছে, তেখেতসকলে আৰু কি কৰিব? গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই এই সংবাদমেলৰ জৰিয়তে জনাইছোঁ যে তেখেতে এই 13 চনত প্ৰাদেশিকৃত হোৱা শিক্ষকসকলক পেঞ্চন আৰু গ্ৰেচুইটিৰ ব্যৱস্থা কৰি দি যাতে চলাৰ এটা সুবিধা কৰি দিয়ে আৰু অসম এখন সুন্দৰভাৱে থকা শিক্ষকক মৰ্যাদা দিয়া ৰাজ্য বুলি পৰিগণিত হয়। এই কামনা কৰি মই মুখ্যমন্ত্ৰীক আকৌ এবাৰ অনুৰোধেৰে শেষ কৰিছোঁ।